জটিল সংখ্যাৰ অনুৰণী 2.1 ইয়াতে সুধিছে প্ৰথম প্ৰশ্নটো তলত দিয়াবিলাকৰ পৰা কাল্পনিক সংখ্যাবিলাক বাছি উলিওৱা। ইয়াতে যিমানকেইটা সংখ্যা দিয়া আছে আমি ইয়াৰ পৰা কাল্পনিক সংখ্যা কোনকেইটা হ'ব সেইকেইটা বাছি উলিয়াব লাগে। পোনপ্ৰথমটো কুৱেশ্যন হৈছে √9। অ'কে, তো তোমালোকে স্ক্ৰীনত দেখা পাইছা √9ক আমি কেনেকৈ লিখিব পাৰোঁ, যিহেতু -1 × 9 আৰু -1 মানে হৈছে I² ৰাইট। তো সেয়ে I² পৰা আইটো এটা ওলাই আহিব আৰু √9 অৰ্থাৎ 9ৰ বৰ্গমূল হৈছে 3। এইটো হ'ব 3i, যিটো এটা কাল্পনিক সংখ্যা। সেম কুৱেশ্যন এইধৰণে হৈছে -7 × √5। অ'কে, তো -√35 হ'ব এইটো, এণ্ড -1 × 35 আৰু এইটোক যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আইটো ওলাই আহিব আৰু 35টো ভিতৰত থাকিব। কুৱেশ্যন নম্বৰ চিটো সেম ধৰণে কৰিছে আৰু তোমালোকে ইয়াত নিশ্চয়কৈ দেখা পাইছা যে ইয়াতে যিহেতু আই নাই, কুৱেশ্যন নম্বৰ 6টোত আইতা নাই। অ'কে, ইয়াতে আই আছে নেকি, নাই, তো সেয়ে এইটো কাল্পনিক সংখ্যা নহয়। কুৱেশ্যন নম্বৰ ডি √2 × √16 আৰু √32 হ'ব এইটো, আৰু ইয়াত যদি আমি বৰ্গমূল উলিয়াওঁ তেতিয়াহ'লে 4√2 হ'ব আৰু ইয়াতে আই নাই, অৰ্থাৎ যদি আই নাথাকে এইটো এটা কাল্পনিক সংখ্যা নহয়, এইটো বাস্তৱ সংখ্যা হ'ব। অ'কে, তো I⁻12 হয়, I⁻12ক I⁻4 এণ্ড 3 হিচাপে আমি ভাঙিব পাৰোঁ, বিকজ 4 × 3 হৈছে 12 আৰু I⁻4 মানে হৈছে 1, যিহেতু I² = -1, তো -1 × -1 I⁻4 হ'ব এণ্ড ইট কামছ আউট টু বি 1। তো অ'কে, যিটো এটা কাল্পনিক সংখ্যা নহয়। কুৱেশ্যন নম্বৰ এফত দিয়া আছে এইটো √2 × √−1⁸ তো -1 √1 লিখিব পাৰোঁ আমি আয়তা। তো √2 × I⁻√2⁸ হয় এইটো, আৰু যেতিয়া আমি এইটো ব্ৰেক কৰিম অৰ্থাৎ ভাঙি দিম তেতিয়া আমি আনচাৰটো পাম। তোমালোকে দেখা পাইছা স্ক্ৰীনত 16 ওলাব, যিটো এটা কাল্পনিক সংখ্যা নহয়, এটা বাস্তৱ সংখ্যা। কুৱেশ্যন নম্বৰ জি সেম ধৰণে কৰিছে এইটো √1, এইটো হৈছে I আৰু √−5 মানে হৈছে I√5। অ'কে, যেতিয়া আমি এইটো ব্ৰেক কৰিম, ব্ৰেক কৰিলে আমি পাম আইটো ইয়াতে নোলাব আৰু ইয়াতে আইটো নোলোৱাৰ কাৰণে এইটো এটা বাস্তৱ সংখ্যা হ'ব, যিটো এটা কাল্পনিক সংখ্যা নহয়। সেম ধৰণে কুৱেশ্যন নম্বৰ 8 কৰিছে -I³ × -I⁴ আৰু ইয়াত যেতিয়া আমি ইয়াক চিম্প্লিফাই কৰিম, চিম্প্লিফাই কৰিলে আমি গম পাম যে -I³ = +I আৰু -I⁴ মানে হৈছে 1। তো এইটো আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি পাম I, যিটো এটা কাল্পনিক সংখ্যা হয়। সৰল কৰা অৰ্থাৎ আমি ইয়াক ভাঙিব দিছে কুৱেশ্যন নম্বৰ 2 এণ্ড তোমালোকে স্ক্ৰীনত দেখা পাইছা যে I⁻35 + 1/I⁻31। ইয়াতে যদি আমি চাওঁ তোমালোকে ইয়াত ধুনীয়াকৈ দেখা পাইছা যে ব্ৰেক কৰি দিয়া আছে কেনেকৈ হৈছে I⁻35 17 × 2 17 × 2 হয় 34 আৰু এটা I আছে, এইটো হৈছে কামছ আউট টু বি -I। এইধৰণে কৰিছে আৰু এইধৰণে কৰাৰ পিছত ইয়াৰ মানটো ওলাইছে 0। এণ্ড কুৱেশ্যন নম্বৰ 2 1 + I 1 + I² a + b² মানে কি হয়, এইটো a² + b² + 2ab। তো এইধৰণে ভাঙি দিছে, ভাঙি দিয়াৰ পিছত আমি গম পাইছোঁ যে এইটো হৈছে 2i - 2 এণ্ড 2i - 1। কুৱেশ্যন নম্বৰ 3 1 + I 1 + I² 1 + I³ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনটো পৰীক্ষাত আহি থাকে, তোমালোকে চাই ল'বা। এইটো এইধৰণে কৰিবা, I² মানে হৈছে -1। তোমালোকে কি কৰিব লাগিব, এইকেইটা কুৱেশ্যন কৰাৰ কাৰণে I² = -1, I³ = +1 -I, এইধৰণে তোমালোকে এইখিনি বস্তু জানিব লাগিব। I⁻4 হৈছে 1। তো এই মানখিনি তোমালোকে ভালদৰে আয়ত্ব কৰি ল'ব লাগিব, তাৰপিছত তোমালোকে ইজিলি কুৱেশ্যনছকেইটা ছল্ভ কৰিব পাৰিবা। আৰু কুৱেশ্যন নম্বৰ 3টো স্ক্ৰীনত দেখুৱাৰ দৰে ছল্ভ কৰি দিছোঁ মই। নেক্সট কুৱেশ্যন হৈছে I⁻38 + I⁻18। ইয়াতে যদি আমি চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে আমি 18 I⁻18 কমন ল'ব পাৰোঁ দুয়োফালে। I⁻18 কমন লোৱাৰ পিছত আমাৰ তাত থাকিব I⁻20 আৰু ইয়াত থাকিব 1। তো যদি আমি এইটো ব্ৰেক কৰোঁ আমি মানটো কি ওলাব, আমাৰ মানটো ওলাব -2। অ'কে, তো কুৱেশ্যন নম্বৰ 5 1 × -1 2 × -√2। অ'কে, এইধৰণে কৰিব দিছে আৰু এইধৰণে ব্ৰেক কৰাৰ পিছত -√2 কি হ'ব, এইটো I√2 হ'ব। তোমালোকে নিশ্চয়কৈ বুজি পাইছা এইখিনি বস্তু। আৰু এইখিনি কৰাৰ পিছত আমি আনচাৰটো 48 √6 পাম। কুৱেশ্যন নম্বৰ 3 তলৰ প্ৰতিটো সংখ্যাক a + ib আদিত প্ৰকাশ কৰা 2 - -√5। ইয়াতে কি দিছে, -√5 মানে হৈছে -√5। অ'কে, তোমালোকে চোৱা -1 × আমি লিখিব পাৰোঁ √5 লিখিব পাৰোঁ,
তো এইটো আমাৰ আহিব -√5 ওকে তো i√5 হ'ব এইটো যেটো a + ib আৰিত আছে বহুত বেছি ইম্পৰ্টেন্ট হয় কোৱেশ্চন বিলাক আহি থাকে এক্সামত তোমালোকে চাই লবা ইধৰণে কোৱেশ্চন নম্বৰ 3 সেম প্যাটাৰ্ণত দিয়া আছে -√2 -√2 মানে হৈছে i√2 আৰু -√1 মানে হৈছে i ওকে তো i² আহিব ইয়াৰ পৰা i² অহাৰ পিছত যদি ইয়াতে i নাথাকে তেতিয়াহলে আমি কি লিখিম ইয়াতে a + i * 0 লিখিম ওকে মানে আমি a + ib আৰিত প্ৰকাশ কৰিব লাগে আৰু কোৱেশ্চন নম্বৰ 4 দিয়া আছে সেম প্যাটাৰ্ণত দিয়া আছে -1³/2 তো -1³ মানে হৈছে -1 তো -7 আছে প্লাস i/2 যেহেতু ইয়াতে i আছে আৰু i লগত হাফটো কি আছে মাল্টিপ্লাই হৈ আছে বাট ইয়াতে কোনো বাস্তৱ মানে কি ৰিয়েল নাম্বাৰ নাই তো হে আমি লিখিব লাগিব 0 + i * √2 ওকে তো ইয়াতে দিছে তোমালোকে চাই লোৱা a - b হোল স্কয়াৰ সূত্ৰত পেলাই দিছে ইয়াতে a² + b² - 2ab আৰু এই ধৰণে কৰাৰ পিছত আমি আনসাৰটো পাম এই ধৰণে আৰু ইয়াতে যেটো কেৱল বাস্তৱ সংখ্যাখিনি আছে বা বাস্তৱ পাৰ্টটো আছে বা ৰিয়েল পাৰ্টটো আছে যেটো তোমালোকে দেখা পাইছে ইয়াতে i ৰ মান নাই ওকে তো হে মানে কি হৈছে যে আমি সংখ্যাটোক a + ib আৰিত প্ৰকাশ কৰিব লাগিব ৰাইট a + ib আৰিত প্ৰকাশ কৰাৰ কাৰণে আমি বাস্তৱ মান লগতে i আহিব লাগিব যেহেতু ইয়াত i টো অহা নাই হে আমি ইয়াতে কি কৰিছো 0 লিখিছো Question number 6 তোমালোকে দেখা পাইছা স্ক্ৰিনত i√6/i√2 √6/√2 এই ধৰণে ব্ৰেক কৰিলে আৰু ইয়াতে কেৱল ৰিয়েল পাৰ্ট খিনি ওলাইছে বাস্তৱ সংখ্যাখিনি ওলাইছে আৰু i ৰ মান হেয়ে আমি i * 0 লিখিছো আৰু n এটা ধনাত্মক সংখ্যা বহুত বেছি ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো তোমালোকে চাই লবা ইয়াতে বঢ়িয়াকৈ কৰি দিয়া আছে বিকজ যে তোমালোকে চাই লোৱা স্ক্ৰিনত দেখা পাইছা নিশ্চয়কৈ -1 * √(-1) √(-1) মানে হৈছে i আৰু পাৱাৰ দিয়া আছে 4n + 3 ওকে তো ইয়াতে যদি আমি ব্ৰেক কৰো তেতিয়ালে আমি নিশ্চয়কৈ পাম যে i⁴ -4 * n ওকে ওপৰত থাকিব আৰু i⁴ মানে হৈছে -i⁴ মানে হৈছে i তোমালোকে নিশ্চয়কৈ দেখা পাইছা এইখিনি বস্তু আৰু যেতিয়া আমি এইখিনি বস্তু ব্ৰেক কৰিম ব্ৰেক কৰাৰ পিছত আমি i³ = -i পাম আৰু i4 = 1 পাম তো হে আমি সূত্ৰটো হৈছে এইটো যে 1n * 1 ৰ পৰা যদি n থাকে সাপোজ 1 ৰ পাৱাৰ তোমালোকে 100 দিলা আনসাৰটো কি ওলাব 1 ওলাব তো হে আমি কি লিখিছো এইটো 1 লৈছো 1 * i কি হ'ব এইটো i হ'ব এন্ড কোৱেশ্চন নম্বৰ 4 মান নিৰ্ণয় কৰিব দিছে সেম সিম্পলিফাই কৰিব লাগে আৰু কেনেকৈ কৰে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ দেখা পাইছা i⁴19 + 1/i⁴ ব্ৰেক কৰিলো ব্ৰেক কৰাৰ পিছত 19 থাকিলে আমি কি হ'ব -i হ'ব আৰু 25 থাকিলে হ'ব এইটো +i যেতিয়া আমি এই আনসাৰটো সলভ কৰিম আনসাৰটো ওলাব সৰি কোৱেশ্চনটো সলভ কৰাৰ পিছত আনসাৰটো ওলাব এই ধৰণে ওলাব আৰু ইয়াতে আমি লিখিব লাগিব এইটো এইটাই ওকে আৰু স্ক্ৰিনত দেখা পাইছা ইয়াৰ উত্তৰটো হৈছে এইটাই হ'ব তো শুদ্ধ উত্তৰ হ'ব এইটাই ওকে সো স্টুডেন্টস আজিৰ কাৰণে এইখিনি আছিল তোমালোকে এইকেইটা কোৱেশ্চনছ ঘৰত প্ৰেক্টিছ কৰিবা আৰু যদি তোমালোকক আৰু কিবা আনসাৰছ লাগে মোক কমেন্টত জনাবা মই তোমালোকৰ কাৰণে ভিডিও বনাই দিম থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিও আৰু এটা কথা হৈছে যে মেথছত এমসিকিউ কেনেকৈ আহিব লগতে এই এমসিকিউ বিলাক কেনেকৈ কৰিবা তাৰ কাৰণে এটা ভিডিও বনাই থৈছো মই তোমালোকে যদি বিচৰা চাব পাৰা আৰু ইংলিছৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে এটা এখন মডেল পেপাৰ বনোৱা আছে তোমালোকে যদি বিচৰা তেতিয়াহলে তোমালোকে নিশ্চয়কৈ চাব পাৰিবা থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিও সি ইউ ইন দ্য নেক্সট ভিডিও